নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম ষ্টেট লেভেল ৰিক্ৰুইটমেণ্ট কমিশ্যন SLRC ফালৰ পৰা গ্ৰেড 3 আৰু গ্ৰেড 4 যোৱা বছৰ যি সিলেবাস দিছিলে তাৰ সম্পৰ্কতে বৰ্তমান এই বছৰৰ সিলেবাস কেনেধৰণৰ হ'ব পাৰে। এতিয়ালৈকে যদিও অফিচিয়েল নোটিফিকেশ্যন SLRC ফালৰ পৰা দিয়া নাই গ্ৰেড 3 আৰু গ্ৰেড 4 সিলেবাস সম্পৰ্কত। বহুজনে কমেণ্ট ছেকশ্যনত সুধি আছিলে, গতিকে আমি যোৱা বছৰৰ সিলেবাস অনুসৰি আপোনালোকলৈ এতিয়া আভাস দিবলৈ চেষ্টা কৰিছোঁ। প্ৰথমে আমি গ্ৰেড 3 বিষয়ে আলোচনা কৰিম। গ্ৰেড 3 7600 পোষ্ট আছে। আপোনালোকে জানে ইয়াত নিগেটিভ মাৰ্কিং নাই আৰু প্ৰথমতে এটা ৰিটেন টেষ্ট হ'ব, তাৰপিছত আপোনালোকৰ প্ৰেক্টিকেল টেষ্টবিলাক হয় আৰু ভাইভা হয়, তাৰপিছত আপোনালোকৰ সিলেকশ্যন প্ৰচেছটো হয়, আপোনালোকে জানে। আৰু পৰীক্ষাটো হ'ব ৰিটেন আৰু অনলাইন মোডত হ'ব আৰু কুৱেশ্যনবিলাক হ'ব অবজেক্টিভ টাইপ কুৱেশ্যন। গতিকে এইখিনি কথা আপোনালোকে সকলোৱে জানে। গতিকে গ্ৰেড 3 ক্ষেত্ৰতো কেইবাটাও ভাগ আছে। এটা হায়াৰ ছেকেণ্ডেৰী লেভেল ফাৰ্ষ্ট আৰু এটা হ'ল গ্ৰেজুৱেট লেভেল আৰু এটা গ্ৰেজুৱেট লেভেল উইথ কম্পিউটাৰ। তিনিটা আছে গ্ৰেড 3তে, তিনিওটাই দিবলৈ বিচাৰিছোঁ। গতিকে গ্ৰেড 3 হায়াৰ ছেকেণ্ডেৰী লেভেলত নাম্বাৰ অফ কুৱেশ্যন 100, মেক্সিমাম মাৰ্কছ 150 আৰু 2 ঘণ্টা সময় দিব আৰু ডেটটো এতিয়ালৈকে ঘোষণা কৰা হোৱা নাই কেতিয়ালৈ হ'ব, গতিকে আপোনালোকে নিশ্চয় গম পাইছে। হায়াৰ ছেকেণ্ডেৰী লেভেলত 1 নম্বৰত থাকিব ছ'চিয়েল ষ্টাডিজ বা ছ'চিয়েল ছায়েন্স, দ্বিতীয়তে থাকিব জেনেৰেল নলেজৰ কুৱেশ্যন আৰু তৃতীয়তে থাকিব জেনেৰেল মেথমেটিক্স, যিখিনি ক্লাছ 10 লেভেললৈকে, আৰু চতুৰ্থতে মেণ্টেল এবিলিটি এণ্ড লজিকেল ৰিজনিং আৰু পঞ্চমতে জেনেৰেল ইংলিছ। গতিকে হায়াৰ ছেকেণ্ডেৰী লেভেলৰ যিখিনি গ্ৰেড 3 দিব এইখিনি বিষয় তেওঁলোকে চাব লাগিব। যোৱাবাৰ এনেধৰণৰ আছিলে। গতিকে গ্ৰেড 3 এতিয়া আমি গ্ৰেজুৱেট লেভেলৰখিনি চাম। গ্ৰেজুৱেট লেভেলৰ কেনেধৰণৰ কি কুৱেশ্যন আহিছিলে যোৱাবাৰ চিলেবাছখনৰ ওপৰত ভিত্তি কৰি আপোনালোকলৈ আগবঢ়াই দিব বিচাৰিছোঁ গ্ৰেজুৱেট লেভেলৰখিনি। গতিকে গ্ৰেজুৱেট লেভেলৰখিনিও আপোনাৰ অফলাইন মোডতেই হ'ব। ৰিটেন টেষ্ট, কুৱেশ্যন মেক্সিমাম 100 থাকিব আৰু সময় 2 ঘণ্টা দিব আৰু নিগেটিভ মাৰ্কিং ইয়াতো নাথাকিব আৰু মেক্সিমাম মাৰ্কছ 175, 175 নম্বৰ। ইয়াত থাকিব ছ'চিয়েল ষ্টাডিজ, ছ'চিয়েল ছায়েন্স, দ্বিতীয়তে জেনেৰেল নলেজৰ কুৱেশ্যন থাকিব, তৃতীয়তে লজিকেল ৰিজনিং এণ্ড কোৱান্টিটিভ এপ্টিটিউড চাব লাগিব, চতুৰ্থতে ৰিডিং কম্প্ৰিহেনশ্যন এণ্ড লেংগুৱেজ চাব লাগিব, জেনেৰেল মেথমেটিক্স ক্লাছ 10 লেভেললৈকে চাব লাগিব আৰু জেনেৰেল ইংলিছ চাব লাগিব। ইয়াত 175 মাৰ্কছৰ হ'ব। গতিকে গ্ৰেজুৱেট লেভেলৰ যিখিনি কম্পিউটাৰ এণ্ড উইদাউট কম্পিউটাৰ 175 মাৰ্কছৰ হ'ব। এই 6টা মূল টপিকৰ ওপৰত আপোনালোকে চাব লাগিব। এতিয়া আমি আলোচনা কৰিম গ্ৰেড 4ৰ ক্ষেত্ৰত। গ্ৰেড 4ৰ ক্ষেত্ৰতো দুটা কেটেগৰী আছে, এটা ক্লাছ 8লৈকে আৰু আনটো হ'ল ক্লাছ মেট্ৰিক পাছ বা মেক্সিমাম ক্লাছ 12লৈকে আছিলে। এই দুটা কেটেগৰী আমি আলোচনা কৰিম কেনেধৰণৰ আছিলে গ্ৰেড 4ৰ ক্ষেত্ৰত। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, যথেষ্টখিনি উপকৃত হ'ব পাৰিব। গ্ৰেড 4ৰ ক্ষেত্ৰত কেনেধৰণৰ আছিলে যোৱাবাৰ চিলেবাছ। প্ৰথমে আমি ক্লাছ 8ৰ ক্ষেত্ৰত কেনেধৰণৰ আছিলে সেইখিনি আপোনালোকক আগবঢ়াই দিবলৈ চেষ্টা কৰিম। তাৰপিছতে আমি মেট্ৰিক পাছৰ লেভেলৰ যিখিনি গ্ৰেড 4 পোষ্ট সেইখিনিৰ কাৰণে দিবলৈ চেষ্টা কৰিম। গতিকে ইয়াত এইবাৰ 5000 পোষ্ট আছে আৰু ক্লাছ 8লৈকে 1950টা, SSLC 1060টা আৰু ITI থকা মেট্ৰিক পাছৰ 1990টা পোষ্ট, মুঠ 5000 পোষ্ট আছে গ্ৰেড 4। আপোনালোকে নিশ্চয় গম পাইছে, তিনিটা কেটেগৰী। গতিকে দুটা ধৰণৰ এক্সাম হ'ব, এটা ক্লাছ 8লৈকে আৰু এটা মেট্ৰিক পাছৰ কাৰণে, মেট্ৰিকৰ পৰা হায়াৰ ছেকেণ্ডেৰী মেক্সিমাম যিখিনি আপোনালোকে নিশ্চয় গম পাইছে। গ্ৰেড 4টো দুটা কেটেগৰীত হ'ব পৰীক্ষা, এটা ক্লাছ 8লৈকে, এটা মেট্ৰিক পাছৰ কাৰণে। আৰু ৰিটেন এক্সামিনেশ্যন হ'ব, অবজেক্টিভ টাইপ কুৱেশ্যন হ'ব আৰু নাম্বাৰ অফ কুৱেশ্যন থাকিব 135 আৰু মেক্সিমাম হ'ব 135, 135 নম্বৰ হ'ব। যোৱাবাৰ তেনেদৰে হৈছিল। গতিকে ক্লাছ 8লৈকে যিখিনি হ'ব সেইখিনি আপোনালোকে ক্লাছ 8 লেভেল 9 লেভেললৈকে চাব লাগিব আৰু মেট্ৰিক পাছৰখিনি ক্লাছ 10 লেভেললৈকে চাব লাগিব সেইখিনি কোৰ্চ। গতিকে কি মূল বিষয় আহিছিল যোৱাবাৰ। 1 নম্বৰতে ইংলিছ, গ্ৰেড 4ৰ কাৰণে যিসকলে চাইছে চাই ল'ব ভালদৰে। দ্বিতীয়তে ছ'চিয়েল ষ্টাডিজ, সমাজ বিজ্ঞানখিনি। তৃতীয়তে মেথমেটিক্স, গণিত, অৰ্থাৎ ক্লাছ 10ৰ মেক্সিমাম 10 লেভেললৈকে বা ক্লাছ 8 লেভেললৈ 8-9 লেভেললৈকে মেথমেটিক্স, জেনেৰেল নলেজ আৰু মেণ্টেল এবিলিটি এণ্ড লজিকেল ৰিজনিং। গতিকে এইখিনি চাব লাগিব। যোৱাবাৰ গ্ৰেড 4 কুৱেশ্যন পেপাৰখন যথেষ্ট টান বুলি কৈছিলে, মানে এই চিলেবাছটো মতে বহুতে পঢ়া নাছিলে। তেওঁলোকে যিকেইখিনি কোনোবাই বেছি চাইছিলে, কোনোবাই এনেখিনি চাইছিলে, কিন্তু যিসকলে চিলেবাছ ফ'ল' কৰিছিলে সম্পূৰ্ণ ভালদৰে পাৰিছিলে। প্ৰথমবাৰৰ কাৰণে ভিডিঅ'টো চাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভাল